Hello my dear students, welcome to Offline Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 8ৰ ইংলিছৰ লেসন নম্বৰ 6 A New Day, A New Way এই লেসনটো আজি এইটো আমি পঢ়িম আলোচনা কৰিম। গৈ তোমালোকে যদি কাৰোবাৰ পঢ়োতে বা বুজোতে কিবা অসুবিধা হৈছে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা যাতে তোমালোকৰ পঢ়াত আৰু বুজা যাতে একো অসুবিধা নহয়। আমি প্ৰথমৰ পৰা শেষলৈ ভালকৈ পঢ়ি যাম লাইন বাই লাইন আৰু লগতে তোমালোকৰ যিবিলাক মানে ৱৰ্ড মিনিং হয় অসমীয়াত সেইবিলাকৰ ওপৰতো আলোচনা কৰি যাম। ঠিক আছে? বাৰু এতিয়া আজি আমি এইটো এ নিউ ডে এ নিউ ৱে এই যে লেসন আছে তোমালোকৰ এইটো আলোচনা কৰোঁ। প্ৰথমতে তোমালোকৰ পেৰাগ্ৰাফটো দিছে, পেৰাগ্ৰাফটো কি আছে তাৰ আমি চাই লওঁ, তাৰপিছত পিছৰখিনি আমি লেসনটো পঢ়িম। ঠিক আছে? Each one of us is born with some natural talent. Some can sing, some can dance or paint, and others like to do social work. কি কৈছে? Each one of us is born with some natural talent. কি কৈছে? আমি প্ৰত্যেকই each one মানে প্ৰত্যেকই of us আমি প্ৰত্যেকই is born আমি জন্ম লাভ কৰোঁ with some লগত natural talent কিছুমান আমাৰ স্বাভাৱিক কিছুমান কি থাকে গুণ থাকে প্ৰত্যেকৰে কিছুমান প্ৰাকৃতিকভাৱে সকলোৰে কিছুমান নিজৰ নিজৰ কিছুমান গুণ থাকে হয়নে? কিছুমানে কি কৈছে some can sing কোনোবাই হয়তো ভাল গান গাব পাৰে, some can dance or paint কোনোবাই হয়তো ভালকৈ নাচিব পাৰে, পেইন্টিং কৰিব পাৰে, and others like to do social work আৰু কিছুমান হয়তো কিছুমান সামাজিক কাম কৰি ভাল পায় বা কৰে। গতিকে সকলোৱে নিজৰ নিজৰ একোটা কি টেলেণ্ট নেচাৰেল টেলেণ্ট থাকে কৈছে। Work in pairs, find out what talent your friend has, then join another pair and think of how you can use your talents to earn a living when you grow up. কি কৈছে? Work in pairs তোমালোকে জোৰ হৈ ল'ব কৈছে find out what talent your friend has আৰু তোমালোকে find out কৰা বিচাৰি উলিওৱা what talent কি তোমালোকৰ প্ৰতিভা আছে টেলেণ্ট আছে তোমালোকৰ লগৰ ফ্ৰেণ্ডৰ বা তোমাৰ কি টেলেণ্ট আছে সেই তোমালোকে নিজে ভাবি তোমালোকে বিচাৰি উলিয়াব কৈছে। দেন তাৰপিছত জইন another pair তাৰপিছত তোমালোকে আৰু কৰবা যোৱা আৰু এটা যোৰা লগ হোৱা and think of how you can use আৰু তোমালোকে ভাবা think কৰা how কেনেকৈ you can use তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা your talents তোমালোকৰ যে টেলেণ্টছ আছে প্ৰতিভা আছে to earn a living when you grow তোমালোকে earn a living মানে তা জীৱিকা হিচাপে মানে আমি জীয়াই থাকিবলৈ কি ডাঙৰ হোৱাৰ পিছত আমি ইনকাম আয় কিবা কৰিবই লাগিব হয়নে জীয়াই থাকিবৰ কাৰণে earn a living when you grow up তোমালোকে যে ডাঙৰ হ'বা তোমালোকৰ যি তোমালোকৰ প্ৰতিভা আছে কোনোবাই কি কৈছে কোনোবা হয়তো গান গাব ভাল গান গায় খুব ভাল গান গায় কোনোবাই নাচিব ভাল পায় বা খুব ভাল নাচে কোনোবাই সামাজিক কাম কৰে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কাৰোবাৰ নিজৰ নিজৰ প্ৰতিভা থাকে গতিকে সেই প্ৰতিভা মতে যে আমি কি হয় পিছত যদি আমি ডাঙৰ হোৱাৰ পিছত যদি সেইটো আমাৰ আৰ্ন আমাৰ জীৱিকা হিচাপে আমি গঢ়ি তুলিব পাৰোঁ তেতিয়াহ'লে কিমান ভাল কথা হ'ব আমি ভাল পোৱাবিলাক আমি ভাল পোৱাবিলাক কি হ'ব আমি কৈ যাব পাৰিম। Here is a story of Sima Deka and her daughter Swati. It is titled A New Day, A New Way. Can you guess why? কি কৈছে Here is a story ইয়াত এটা কাহিনী আছে of Sima Deka Sima Deka and আৰু her daughter তাইৰ জীয়েক স্বাতীৰ It is titled আৰু এইটো নামাকৰণ কৰি টাইটেল কি হৈছে A New Day এটা নতুন দিন A New Way এটা নতুন ৰাস্তা এটা নতুন পথ বা এটা নতুন দিন আৰু এটা নতুন পথ Can you guess why? তোমালোকে অনুমান কৰিব পাৰিছানে কিয়নো এই টাইটেলটো দিয়া হ'ল তোমালোকে অনুমান কৰিব পাৰিছানে হৈছে গেছ মানে অনুমান কৰা গতিকে read the story to find out আৰু এতিয়া তোমালোকে কৈছে read the story to find out তোমালোকে পঢ়া ষ্টৰীটো পঢ়া তাতে তোমালোকে কিয়নো এনেকৈ দিয়া হৈছে আমি এই লেসনটো পঢ়ি এতিয়া গম পাম ঠিক আছে সো এতিয়া আমি লেসনটো আৰম্ভ কৰোঁ তোমালোকে ভালকৈ চাই যাবা যাতে তোমালোক কাৰোবাৰ পঢ়াত বা শব্দবিলাক উচ্চাৰণ কৰাত যদি কাৰোবাৰ অসুবিধা তেতিয়াহ'লে আমি নিজে পঢ়িব পাৰিম আৰু তোমালোকৰ ৰিডিং কৰাটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকে যিমান পাৰা লেসনবিলাক নিজে পঢ়িবা এটা শব্দ থাকি গ'লেও কোনো কথা নাই তোমালোকে তথাপি খুব পঢ়িবলৈ চেষ্টা কৰিবা ৰিডিং কৰিবা খুব উচ্চাৰণ কৰি শব্দ কৰি তোমালোকে পঢ়িবা যাতে তোমালোকৰ কি হ'ব তেতিয়া তোমালোকৰ উচ্চাৰণ প্ৰনাউন্সিয়েশ্যন ভাল হ'ব লগতে তোমালোকে ইংৰাজী ৰিডিং কৰিব পাৰিবা আৰু তোমালোকে তোমাৰ হয়তো কেতিয়াবা এটা দুটা শব্দ অৰ্থ নাজানিব পাৰা কোনো ডাঙৰ কথা নহয় কিন্তু ৰিডিংটো খুব ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমালোকে সেইকাৰণে বাৰে পঢ়িবা কি আছে প্ৰথমতে আমি ফাৰ্ষ্ট পেৰাগ্ৰাফ ষ্টৰীটো কি আছে পঢ়ো It was early evening. Sima Deka drew the window curtains of her living room. She felt very tired. Without switching on the light, she sat on the edge of her bed, lost in thought. She recalled what Kalpana Ma'am, the manager of her office, had told her before closing time.
Look, Sima, it will take a few days to pay the staff their salary this month. Please tell the others too. কি কৈছে এতিয়া It was early evening. এইটো খুব মানে আবেলি ইভিনিং মানে সন্ধিয়া খুব হওঁ অৱস্থাৰ early evening খুব সন্ধিয়া প্ৰথম হৈছে সেই সময়তে Sima Deka drew the window curtains of her living room. কি কৈছে Sima Deka আমি যে story আমাৰ storyটোৰ কাহিনীটোৰ এটা মেইন character হয় না Sima Deka drew the window curtains. drew মানে এনেকৈ আঁতৰোৱা বা টানিছে window curtains খন খিৰিকীৰ য'ত পৰ্দাখন সিহঁত টানি দিছে কৈছে window curtains window মানে খিৰিকী curtains মানে পৰ্দাখন টানি দিছে of her living room তাৰ যিটো living room হয় bedroom আমি য'ত living room সেই ৰুমটোৰ সেই পৰ্দাখন টানি দিছে she felt very tired আৰু তাই felt মানে অনুভৱ কৰা feel মানে felt very tired খুব ভাগৰুৱা অনুভৱ tired মানে কি ভাগৰুৱা হয় she felt very tired without switching on the light without switching on the light মানে without switching on light যিটো ৰুমটোৰ লাইট হয় সেইটো অন নকৰাকৈ she sat on the edge of her bed she ক'ত বহিলে কৈছে Sima Dekai she sat বহিছিলে ক'ত on the edge of her bed edge মানে দাঁতিত of her bed তাৰ যিখন বিছনা আছে সেই বিছনাখনৰ দাঁতিতে বহি ল'লে lost in thought আৰু ভাৱতবোৰ মানে বিছনাতে বহি মিলি ভাবি কিবা ভাবি আছে ভাৱতবোৰ গৈ আছে lost মানে হেৰাই যোৱা actually ইয়াত মানে ভাৱত হেৰাই যোৱা বুৰ যোৱা she recalled what Kalpana Madam, the manager of her office, had told her before closing the কি কৈছে she recall মনত পেলাইছে recall মানে মনত পেলোৱা what Kalpana ma'am কি কল্পনা মে কি কৈছিলে the manager of her office য'ত নেকি কল্পনা কোন হয় manager হয় of her office যিখন অফিসত জনী Sima Dekai কাম কৰে told her before closing time কি বুলি told her কৈছিলে before closing time মানে অফিস বন্ধ হোৱাৰ আগতে before closing time কৈছিলে যে কি কৈছিলে look Sima it will take a few days to pay the staff their salary this month কি কৈছে চোৱা Sima it will take a few days কেইদিনমান লাগিব তোমালোকৰ to pay দিবলৈ the staff their salary this month এই মাহৰ তোমালোকৰ দৰমহাটো দিবলৈ salary দিবলৈ কেইদিনমান সময় লাগিব please tell the others too অনুগ্ৰহ কৰি আনবিলাক যিবিলাক কৰ্মী আছে তেওঁলোকক কৈ দিবা কৈছে কোনে ক'লে Sima Deka য'ত কাম কৰে তাৰ মেনেজাৰক কৈছে the next page কি আছে Star story to episode next page at keep amitia. Okay. Next. Sima was quite upset by the information. Although her mood did not show on her face, she needed 12,000 rupees to pay Swati's school fees and she was depending on her salary to make the payment. And now, he was saying, Sima was quite upset by the information. Sima Deka Sima was quite upset. খুব মানে দুখী অনুভৱ কৰিছিলে by the information যদি খবৰ পাইছিলে দৰমহা এই মাহত তোমালোকৰ দুদিনমান দেৰি হ'ব বুলি তেতিয়া খুব মনমতে অকমান দুখ কৰিছিলে কোনে Simai although যদিও her mood did not show on her face although মানে যদিও her mood যিটো মুডটো মানুহ কিবা এটা ক'লে আমাৰ মুডটো দুখ লগা সুখ আমাৰ মুখত ফুটি উঠে নহয় দুখ লাগিলে মনটো এনেকৈ মুখখন কিবা হেনুকুৱা হৈ যায় ঠিক তেনেকৈ যদিও তাৰ মুখত did not show হেতু মানে প্ৰকাশ যেতিয়া মেনেজাৰৰ কৈছে তেতিয়া মুখত হেতু ফুটাই তোলা নাই যদিও কিন্তু মনটোত দুখ পাইছিলে on her face যদিও তাৰ মুখত মানে হেতু ফুটি উঠা নাই তথাপি দুখ পাইছিলে she needed 12,000 rupees to pay Swati's school fees কি কৈছে she needed তাই প্ৰয়োজন হৈছিলে need মানে প্ৰয়োজন হোৱা 12,000 কিমান 12,000 12,000 rupees to pay দিবলৈ কি হয় Swati school fees দিবলৈ আৰু and she was depending on her salary আৰু সেই ফিজটোৰ কাৰণে ক'ত ভৰসা was dependent তাই মানে সিমানে ক'ত কিহৰ ওপৰত ভৰসা কৰি থাকে সেই দৰমহাটোৰ ওপৰত তাই যি দৰমহা পায় হেতুৰ ওপৰতে স্কুল ফিজৰ কথা তাত ডিপেন্ড কৰি থাকে বা ভৰসা কৰি থাকে to make the payment সেই পেমেন্ট দিবলৈ তাৰ ওপৰতে ভৰসা কৰি থাকে গৈছে and now আৰু এতিয়া চিন্তা কৰি আছে কোনে Sima Deka তাৰ পিছতে next আছে কি Ma, what are you doing sitting in this dark room? Swati flung the door open and switched on the light. You look worried, Ma. What's the matter? You say, Ma, what are you doing? তুমি কি কৰি আছা sitting in this dark room এই আন্ধাৰ dark room মানে এই আন্ধাৰ ৰুমত তুমি বহি sitting মানে বহি মিলি কি কৰি আছা কাৰণ কি হৈছিলে ৰুমটোৰ লাইট সুইচ অন কৰা নাছিলে হয়নে সেইকাৰণে
আন্ধাৰ ৰুমত তোমাৰ বহি কি কৰি আছা সুধিছে স্বাতী স্বাতী flung the door স্বাতী flung the door open আৰু স্বাতী flung মানে এখন জুজ ধমস কেনে ঠেলি মেলি খুলি খাই দিয়ে খুলি দিয়ে খুলি door open খুলিলে দুৱাৰখন মানে এনে ঠেচুকা মাৰিবা ধাক্কা মাৰি খুলিলে and switched on the আৰু তাৰ পিছতে সেই লাইট ৰুমৰ লাইটৰ সুইচ অন কৰিলে কৈছে you look worried ma what's the matter you look worried তোমাক দেখিবলৈ খুব চিন্তিত লাগিছে worried মানে চিন্তিত বা চিন্তা ভাবি থকা চিন্তা কৰি থকা বা দুখ কৰি থকা যেন লাগিছে মা what's the matter কি ঘটনাটো কি হ'ল বা কিয় দুখ মাৰি কৰি আছা সুধিছে কোনে স্বাতী কোন হয় সীমা ডেকাৰ daughter হয় The salary for this month will be late. I'm wondering about কি কৈছে The salary আমাৰ দৰমহাটো for this month এই মাহৰ will be late এইটো আমাৰ দেৰি হ'ব I'm wondering about মই আৰু হেতু কথাই wondering মানে ভাবি থকা I was wondering I'm wondering হেতু কথাই মই ভাবি আছো The fees don't worry ma will figure out something কিন্তু আমাৰ স্কুলৰ ফিজটো চিন্তা হৈ গৈছে আৰু Don't worry ma চিন্তা কৰি নাথাকিবা মা কৈছে will figure out something আমি কিবা এটা উপায় উলিয়াম বা আমি কিবা এটা সমাধান উলিয়াম Sima looked at Swati's calm and resolute face. She looked so mature, Sima thought. And yet she was only in class 10. The face of her late husband came to her mind. She had passed away nearly 5 years ago. She imagined how proud Swati's father would have been of her. He would have been even more proud to know that his dear little Swati was adored by her teachers and her classmates at school. কি কৈছে Sima looked at Swati's calm and resolute face. কি কৈছে Sima looked at চাইছে কালৈ Swatiৰ calm মানে কি শান্ত and resolute মানে কি হয় স্থিৰ সংকল্পবদ্ধ স্থিৰ মানে স্থিৰ আৰু শান্ত মুখখনলৈ চাইছে কোনে Simai She looked so mature. তাইক দেখিবলৈ খুব মানে মেচিউৰ লাগিছে মেচিউৰ মানে কি খুব ডাঙৰ হোৱা বুজা হোৱা যেন লাগিছে বা ডাঙৰ হোৱা যেন লাগিছে Sima thought Simai ভাবিছে And yet she was only in class 10 আৰু কি কৈছে আৰু এতিয়ালৈ she was only তাই মাত্ৰ কি হ'ল পাইছে ক্লাছ 10 পাইছে ইমান পাওঁতে তাইক ইমান বুজা যেন ইমান মেচিউৰ যেন লাগিছে এইটো কৈছে The face of her late husband came to her mind The face of her late husband কাৰ মুখখন আহিছে কৈছে the face মুখখন ভাহি উঠিছে কাৰ her late husband মানে সীমা ডেকাৰ late মানে স্বৰ্গীয় জন স্বামী হয় মানুহজনৰ কথা মুখলৈ আটাৰ মুখলৈ বা চকুলৈ আহিছে মানে ভাহি আহিছে He had passed away nearly 5 years ago কি তেওঁ কিমান দিনৰ আগতে ঢুকালে কৈছে passed away মানে নাইকিয়া মৃত্যু হোৱা nearly প্ৰায় 5 বছৰ আগতে সীমা ডেকাৰ পিতৃ মানে ঢুকাইছিলে তোমালোক প্ৰশ্ন আহিব পাৰে কি in which class Swati was reading বা Swati কিবা কি হ'ব in class 10 ইকুৱেলেন্স মানে class 10 বাৰু এতিয়া she imagined how proud Swati's father would have been of her কি কৈছে she imagined মানে কোনে she মানে ইয়াত সীমা ডেকা ইমাজিন কৰিছে কল্পনা কৰিছে sorry how proud কিমান গৌৰৱ অনুভৱ কৰিলেহেঁতেন Swati's father Swatiৰ দেউতাই কিমান গৌৰৱ অনুভৱ কৰিলেহেঁতেন তাইৰ ওপৰত would have been her মানে Swati যে ইমান সৰুতে ইমান বুজা হৈছে ইমান বুজি পোৱা হৈছে মেচিউৰ লাগিছে এটা দেখা তাৰ মানে দেউতাকে Swatiৰ কিমান যে গৌৰৱ অনুভৱ কৰিলেহেঁতেন কৈছে He would have been even more proud to know that his dear little Swati was adored by teachers and her classmates at school কৈছে He would have been even more proud তেওঁ আৰু বেছি গৌৰৱ অনুভৱ কৰিলেহেঁতেন even more proud মানে গৌৰৱ অনুভৱ কৰিলেহেঁতেন to know জানিব পাৰি know মানে জনা যে that যে his dear little Swati তেওঁৰ মৰমৰ সৰু ছোৱালীজনী was adored by মানে ভাল পোৱা মৰম কৰে কোনে টিচাৰ্ছ বিলাকে শিক্ষক শিক্ষয়িত্ৰীসকলে বা তেওঁ ক্লাছমেট সকলে স্কুলত মান ভাল পায় তে জানি আৰু বেছি গৌৰৱ অনুভৱ কৰিলেহেঁতেন কৈছে Then next You know ma Swati started She began to tell her mother about a lady from an NGO who had visited their school to create awareness on
entrepreneurship, development, and self-reliance. Swati suggested to her mother that they could try the NGO for some help. She looked at her diary where she had jotted down the number of the lady's mobile phone and rang her up. She introduced herself, reminding her of her visit to their school. She also told the lady about her mother and sought her guidance to start a small business. The lady sounded very warm and helpful too, and told Swati to send her mother to her office. Brave mothers the next day at 10 o'clock in the morning. কি কৈছে দেখি স্বাতী কৈছে যে কি কিয়নো মা তুমি জানানে মা কোনে কৈছে স্বাতী ষ্টাৰ্টেড স্বাতী আৰম্ভ কৰিছে She began to tell her mother about a lady from NGO who had visited their school to create awareness on entrepreneurship development and self-reliance. কি কৈছে Swati began আৰম্ভ কৰিলে to tell her মাকক her mother মাকক ক'বলৈ about a lady এগৰাকী মহিলাৰ বিষয়ে from an NGO এটা NGO পৰা NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন মানে বেচৰকাৰী সংস্থা অসমত ক'বলৈ গ'লে who had visit যোনে কি স্বাতীহঁতৰ স্কুলখন ভিজিট কৰিছিলে ভিজিট মানে আহিছিলে বা উপস্থিত হৈছিলে their school to create কিহৰ কাৰণে create awareness মানে সজাগতা সৃষ্টিৰ কাৰণে awareness মানে সজাগতা সৃষ্টিৰ কাৰণে on entrepreneurship development and self reliance কিহৰ কাৰণে কিহৰ ওপৰত সজাগতা কৰিবলৈ আহিছিলে entrepreneurship development মানে যে entrepreneur উদ্যমিতা যেটো উদ্যোগিক মানে ব্যৱসায় ক্ষেত্ৰত ডেভেলপমেন্টৰ কাৰণে আৰু self reliance মানে কি কি ক'ব লাগিব স্বনিৰ্ভৰশীলতা self relianceৰ ওপৰত সজাগতা আনিবলৈ তেওঁলোকৰ স্বাতীহঁতৰ স্কুলত এগৰাকী মহিলা এটা NGO পৰা আহিছিলে Swati suggested to her mother. Swati suggest কৰিছে to মামাক কৈছে যে কি বুলি they could try the NGO for some তেওঁলোকে সেই NGOৰ ওচৰত কিছুমান সহায়ৰ বাবে যাব পাৰে She looked at her diary where she had jotted down the number of the lady's mobile phone কি কৈছে she looked at the diary Swatiয়ে তাই মুদ্ৰিখন ডায়েৰী হয় ডায়েৰীখন চাইছে where য'ত নেকি she had jotted down তাই jotted down মানে কি হয় write down লিখি ৰখা jotted down মানে write down কৰা বা লিখি ৰখাটো jotted down বুলি কয় the number of the lady's mobile phone এই মহিলাগৰাকীৰ য'ত মোবাইল নম্বৰ য'ত লিখি থোৱা আছিল সেই ডায়েৰীখনলৈ চালে and rang her up আৰু তাইলৈ ফোন লগালে কালে সেই মহিলাগৰাকীলৈ she introduced herself তাই নিজকে চিনাকি দিছে introduce মানে নিজকে চিনাকি দিছে reminding her of her visit of their school কৈছে reminding মত পেলাই দিছে যে her মহিলাগৰাকীক মত পেলাইছে যে তেওঁ স্কুলখনত যে তেওঁলোক ছোৱালীহঁতৰ স্কুলত যে আহিছিলে সেই কথা ৰিমাইণ্ড কৰি দিছে বা মনত পেলাই দিছে she also told the lady about her mother and sought her guidance to start a small business কৈছে তাই also তাই ইয়াৰ ওপৰত কৈছিলে কি ক'লে lady কৈছে about her mother ছোৱালীৰ মাকৰ বিষয়ে কৈছে and sought her guidance বিচাৰিছে কিহৰ ওপৰত বিচাৰিছে to start a small business এটা সৰু ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে তাৰ উপদেশ বা গাইডেন্স বিচাৰিছে The lady sounded very warm and helpful and told Swati to send her mother to her office কি কৈছে The lady sound very warm কি কৈছে এই মহিলাগৰাকী খুব sound very warm মানে খুব বন্ধুত্বপূৰ্ণ হিচাপে কথা পাতিছে and helpful খুব সহায়কাৰী আৰু told Swati to send her Swati কৈছে যে মাকক ক'লৈ পঠিয়াব কৈছে to her office send her mother পঠিওৱা to her office তাৰ যি মহিলাগৰাকীৰ যে অফিচ নেকি brave mothers বুলি এটা অফিচ আছে The next day পিছদিনাখন 10 o'clock in the morning পিছদিনাখন ৰাতিপুৱা 10 বজাত মাকক যাবলৈ কৈছে ক'লৈ যাবলৈ কৈছে brave mothers বুলি এটা যে অফিচ আছে তাত যাবলৈ কৈছে Swati was overjoyed at the lady's response. She hugged her mother tightly and told her everything would be all right. Sima could not hide her tears. How quickly her little girl had grown up. কি কৈছে Swati was overjoyed. Swati খুব বেছি overjoyed মানে খুব ফুৰ্তি ভাল পাইছে খুব বেছি মানে ফুৰ্তি পাইছে আৰু এটা লেডিজ মানে মহিলাকে যে ৰেসপন্সলে গুৰুত্ব দিলে তাৰ সহায় দিলে ৰেসপন্স মানে সহায় দিয়া সেই সহায় তাৰ বাবে খুব বেছি আনন্দিত হৈছে She hugged her mother tightly আৰু তাই মাকক খুব জোৰে হাবতি লৈছে হাক মানে কি কৰা হাবতি ধৰা হাতৰ টাইটলি খুব টাইট কৈ and told her everything
would be all right আৰু কৈছে যে সকলোবিলাক everything মানে সকলোবিলাক would be all right সকলোবিলাক ঠিক হৈ যাব মা Sima could not hide her tears আৰু Simai নিজৰ যি চকু পানী হেইটা লুকাই ৰাখিব hide মানে লুকাই ৰাখিব নোৱাৰিলে How quickly her little girl had grown up আৰু ভাবিছে how quickly কিমান সোনকালে তাৰ little সৰু ছোৱালীজনী ডাঙৰ হৈ গৈ আছে বা ডাঙৰ হৈ গৈছে The following morning Sima met the lady and talked to her about her hopes of setting up a small business কি কৈছে The following morning পিছদিনাখন ৰাতিপুৱা Sima met the lady met মানে লগ কৰিলে মহিলাগৰাকীক and talked to her about তাৰ ওপৰত কথা পাতিলে about hopes of setting up a small business আশা কৰিছে যে hope মানে কি আশা কৰা to setting up a small সৰু ব্যৱসায় স্থাপনৰ বাবে ষ্টাৰ্ট কৰিবৰ বাবে কেনেকৈ কি হবে হেইবোৰৰ কথা পাতিলে The lady took her to a large room where a group of women were stitching soft dolls কি কৈছে The lady হে মহিলাকে took her mother লৈ গ'ল এটা large room took her মানে লৈ যোৱা এটা large room ডাঙৰ ৰুমলৈ where য'ত নেকি a group of এডল কি মহিলাই women এডল মহিলাই were stitching soft dolls কিছুমান stitching মানে কি সিলাই কৰা soft dolls মানে কোমল পুতলা য'ত নেকি সিলাই কৰি আছিল The women wore blue sarees and aprons and had কি কৈছে the women হে মানুহবিলাক কি কৈছে wore মানে পিন্ধা কি পিন্ধিছিলে blue sarees নীলা শাৰী and aprons মানে আগফালে যে এনেকে লগাই লৈ aprons বুলি য'ত নেকি এনেকে কিবা দেশত যেনেকে আমি ক'বাত দেখো নহয় কিবা চেফ বিলাকে যে লগালে আগফালে এখন ঢাকনি নিচিনা এখন কি কয় apron বুলি কয় apron লগাই লৈছিলে তাৰ পিছতে and had next কি হ'ব next page and had brave mothers embossed on their dress আৰু কি কৈছে and had brave mothers বুলি এটা embossed মানে sticker হল এটা badge বা sticker লগাই লৈছে on their dress তেওঁলোকৰ নীলা শাৰী হে আগত apron আৰু বেটাৰ কত কি এটা badge লগোৱা আছে brave mothers বুলি এটা sticker বা এটা কি badge লগোৱা আছিল The lady explained to Sima that their NGO was a self-help group We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phone repairing, and so on. The lady explained, মানে বৰ্ণনা কৰিছে বুজাই দিছে explain কৰিছে কি বুলি that's that to Simaga কৈছে যে কি that there তেওঁলোকৰ NGO টো যেটো NGO হয় was a self help group এটা কি আছিল আত্মসহায়ক গোট আছিল We offer vocational training আমি অফাৰ কৰো ভোকেশনাল ট্ৰেইনিং কিছুমান জিলা নেকি ভোকেশন ব্যৱসায় বৃত্তি লগত জড়িত এনেকুৱা হে ট্ৰেইনিং কৰো ভেৰাইটি অফ ফিল্ডছ মানে বিভিন্ন দিশত বিভিন্ন ফিল্ডত এইবিলাক লাইক টয় মেকিং যেনে উদাহৰণ আছে কি পুতলা বনোৱা এমব্ৰয়ডাৰী কৰা সিলাই কৰা টেইলৰিং কৰা সিলাই কৰা মানে ফুল বসা সিলাই কৰা কুলিনাৰী আৰ্টছ মানে যিটো ৰান্ধনীৰ মানে তাত অকলে কুকিং হ'ব পাৰে কুকিং প্ৰিপেয়াৰিং মানে কুলিনাৰী বুলি তাত মানে কুকৰ পৰা আৰম্ভ কৰি আমাৰ খাদ্য বনোৱাৰ প্ৰক্ৰিয়াত যিবিলাক জড়িত হৈ থাকে পেকিং কৰা খানা সাৰ্ভ কৰা বা খোৱা দিয়া লগতে কুকিং কৰা এই সকলোবিলাক কি কয় কুলিনাৰী আৰ্টত পৰে মোবাইল ফোন ৰিপেয়াৰিং এণ্ড সন মোবাইল ফোন বনোৱা আৰু এদৰে বহুত আৰু কিবা কিবি তেওঁলোকে কি কৰে ট্ৰেইনিং দিয়ে Sima tell me what you are good at we will give you training in that area কি কৈছে Sima কোৱাচোন tell me what you are good at তুমি কোৱাচোন তুমি কিহত ভাল will give you training in that area আমি তোমাক হেতু ঠাইত মানে হেতু হেদ্ৰিখৰে তোমালোকক আমি প্ৰশিক্ষণ দিম ট্ৰেইনিং দিম Once you finish your training you will be offered a small loan to start a business Besides you will be mentored at every stage by our team said the lady warmly I would like to choose culinary training as a vocation since I love cooking said Sima কি কৈছে Once you finish your training যেতিয়া তুমি তোমাৰ ট্ৰেইনিং প্ৰশিক্ষণ শেষ কৰিবা you will be offered তোমাক আমি অফাৰ দিম আমি তোমাক দিম কি দিম এটা স্মল লোন এটা সৰু লোন দিম to start business এই ব্যৱসায় আৰম্ভ কৰিলে আমি তোমাক এটা সৰু লোনৰ ব্যৱস্থা কৰি দিম Besides ইয়াৰ উপৰিও you will be mentored at every stage by our team you will be mentored তোমাক আমি মেন্টৰ কৰিম মানে আমি
পৰামৰ্শ দিম তোমাৰ চোৱাচিতাক পৰামৰ্শ দিম ইন এট এভৰি ষ্টেজ প্ৰত্যেকটো মানে খোজতে তোমাক তুমি ব্যৱসায় আৰম্ভ কৰিবা আৰু সেই ব্যৱসায় প্ৰত্যেকটো তোমাক আমি পৰামৰ্শ দিম আমাৰ টিমটোৰ ফালৰ পৰা আমি তোমাক পৰামৰ্শ দিম said lady warmly সেই মানুহকে খুব মানে মৰমেৰে কৈছে ভালকৈ কৈছে I would like to choose culinary training as a vocation since I love cooking said Sima কি কৈছে I would like to মই কি কৰিব বিচাৰিম কৈছে choose মই বাছনি কৰিছো কি culinary training to culinary মানে কি কৈছো culinary মানে তোমালোকৰ কৈছো কুকিং তাত কুকিং থাকে মানে ৰান্ধনি হালৰ যিবিলাক হেই কয় তাত মানে তোমালোকৰ কুকিং থাকিব তাত খানা মানে পৰিচয়কে খানা দিয়া থাকিব পেকেজিঙৰ পৰা আৰম্ভ কৰি খানা দিয়া ৰন্ধা বঢ়া সকলোবিলাক কি হয় কুলিনাৰী বুলি কুইন ট্ৰেইনিং সেই কুলিনাৰী ট্ৰেইনিংটো সেই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বা ৰান্ধনি হালৰ যি হেই থাকে সেইটোৰ ওপৰত মই ট্ৰেইনিং ল'বলৈ মই ইচ্ছা কৰিম ভাল পাম as a vocation since I love কাৰণ মই কুকিংটো ভাল পাওঁ কাৰণ মোৰ কুকিংটো ভাল লাগে কৈছে কোনে কৈছে সীমাই কৈছে The lady appreciated Sima's confidence and gave her an idea of the business potential in this area, she said. The lady appreciated মানে মহিলাকে appreciate কৰিছে যেটো হে ডিসিশন লৈছে মানে সীমাই কুলিনাৰী আৰ্ট বা ৰান্ধনি হালৰ সেইটো প্ৰশংসা কৰিছে তাৰ পিছতে কি কৈছে সৰি ক'ত গ'ল কনফিডেন্স সীমা's confidence তোমাৰ কনফিডেন্সটো অসমীয়া পদ শব্দ কি হ'ব আত্মবিশ্বাস বা কি ক'ব লাগিব নিজৰ বিশ্বাস যি বিশ্বাস কনফিডেন্স হ'ব and gave her an idea তাৰ পিছতে এটা আইডিয়া দিছে of the business potential যিটো potential যি সম্ভাৱ্যতা আছে ব্যৱসায়টো যে ক'ত মানে কিমান সম্ভাৱ্য আছে ক'ত কেনেকৈ ব্যৱসায়টো কৰিব পাৰি সেই বিষয়ে কোনে কৈছে মহিলাই কৈছে আৰু মহিলাই কৈছে she said কৈছে we offer catering service such as tiffin services to office goers and working women staying in paying guest accommodation you will be trained to cook the different recipes that we serve for lunch and dinner কি কৈছে তাই কৈছে কি we offer catering service আমি catering service catering মানে খানা দিয়া মানে যেটো খাদ্য দিয়া হেতু বস্তুটো catering service আমি কবাত কিবা catering service মানে খাদ্য যোগান ধৰো such as tiffin service উদাহৰণস্বৰূপে কি টিফিন সাৰ্ভিস টিফিন দিয়ে অফিস গোৱাৰ যোনলাগে অফিস যায় তেওঁলোক টিফিনৰ ব্যৱস্থা আমি দিও working women জনে মহিলাবে কাম কৰে আৰু staying in a paying guest accommodation জনে কিছুমান paying guest accommodation থাকে accommodation থকা হিলা তাত থাকে সেইবিলাক আমি টিফিনৰ ব্যৱস্থা কৰা টিফিন দিও we will also learn about packing and handling you will be trained to cook different recipes that we serve lunch for dinner আৰু তোমাক আমি ট্ৰেইন প্ৰশিক্ষণ দিম বিভিন্ন ধৰণৰ ৰেচিপি মানে বিভিন্ন খাদ্য বনোৱা এই প্ৰণালীবিলাক তোমাক আমি ট্ৰেইনিং দিম সাৰ্ভ লাঞ্চ ফৰ আৰু লাঞ্চ আৰু ডিনাৰৰ কাৰণে যিবিলাক খাদ্য আমি দিও সেই টিফিনত সেইবিলাকৰ বিষয়ে তোমাক প্ৰশিক্ষণ দিয়া হ'ব you will also learn about packing and handling আৰু তুমি কিহৰ প্ৰশিক্ষণ দিম কৈছে পেকিং কৰা পেকেজিং কৰা আৰু হ্যান্ডলিং কৰাৰ ওপৰত তোমাক আমি প্ৰশিক্ষণ দিম you will have to assure to your customers of good quality food and hygienic standard তুমি মানে নিশ্চিতপৰণ কৰিব ইস্যু মানে নিশ্চিতপৰণ কৰিব লাগিব তোমাৰ কাস্টমাৰ বিলাকক যে কি তোমালোকে ভাল কোৱালিটি গুড কোৱালিটি আৰু হাইজেনিক ষ্টেণ্ডাৰ্ডত মানে কোনো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত তুমি ধ্যান দিব লাগিব Sima look a bit confused Sima এটা confused হৈ গৈছে although she listened attentively যদিও তাই মানে খুব listen মানে এদিন খুব মনোযোগ কথাটো শুনি আছে তথাপি এটা confused হৈ গৈছে মানে sensing her confusion সেই মানে sensing মানে গম পায় মেলি উপলব্ধি কৰি মেলি সেই যে কনফিউজন কৈছে কিবা খেলিমেলি লাগিছে বুলি গম পায় মেলি the lady clarified that she need not worry কি কৈছে তেতিয়া মহিলাই কৈছে যে ক্লাৰিফাই কৰিছে যে কি she need not worry তুমি তাই কোনো চিন্তা কৰিব নালাগে Sima would operate on her own তুমি on her own Sima নিজে এইবিলাক কাম অপাৰেট কৰিব নিজে এইবিলাক সকলো কাম কৰিব পাৰিব and start with the NGO would assign and start with আৰু তাৰ পৰা আৰম্ভ কৰিব পাৰিব the NGO would assign আৰু সেই NGO টোৱে কি কয় assign কৰিব দিব 30 of their valued customer to her তেওঁলোকৰ যি 30টা মূল্যবান কাস্টমাৰ আছে সেই কাস্টমাৰ কিটা তেওঁলোকে তাত মানে সীমাৰ কাৰণে 30জন কাস্টমাৰ বিচাই দিব বা 30জন কাস্টমাৰ তাৰ পৰা দিব She would be given a loan amount to set up her own kitchen at home আৰু she would be given মানে তাইক কি দিব দা লোন দিব to set up কৰিব ঠিক কৰিবলৈ on her own kitchen নিজৰ
আজি পাকঘৰটো ঘৰতে পাকঘৰটা বনাই লৈ ঠিক কৰিবৰ কাৰণে কিচেন কৰিবৰ কাৰণে এটা লোনৰ ব্যৱস্থা কৰি দিব based on Seema's performance she would be assigned more customers কি কৈছে based on Seema's performanceৰ ওপৰত যি পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি she would be assigned more customer তাৰ বেছি হেই কৰি কি হ'ব আৰু বেছি কাস্টমাৰ দিয়া হ'ব since Seema needed money immediately, the lady also assured her that her loan would be sanctioned even before her training. আৰু since যিহেতুকে Seema টকা খুব সোনকালে প্ৰয়োজন হৈছে immediately সোনকালে লাগে the lady also assured এই মহিলাকে এইটো নিশ্চয়তা প্ৰদান কৰিলে assured কৰিলে যে কি her that the loan would be sanctioned even before her training. এই লোনটো sanction অনুমোদন দিয়া হ'ব Seemaৰ ট্ৰেইনিঙৰ আগতে এই লোনটো অনুমোদন দিয়া হ'ব A savings account would be opened in a bank in her name where she would be able to deposit her savings আৰু কি কৈছে এটা বেংকৰ এখন সেভিং একাউণ্ট খোলা হ'ব য'ত নেকি তাৰ ডিপজিট কৰিব পাৰো তাৰ সেভিংস মানে টকা সেভিং কৰিবলৈ তাত ব্যৱস্থা কৰিব পৰাকৈ বেংকৰ এখন সেভিং একাউণ্টটো খুলি দিয়া হ'ব The lady added our মহিলাকে আৰু ক'লে যে কি all our members contribute money to a common pool so that it can help another women like you. So Seema, are you ready? আৰু আমাৰ সকলোবিলাক যে সদস্য আছে সকলো কন্ট্ৰিবিউট কৰে তাত দিয়ে দান কৰে মনি ক'ত কমন এটা মানে হেৰ গুড আছে য'ত নেকি সকলো মহিলাবোৰে এটা নিশ্চিত ভিতৰত এটা টকা তেওঁলোকে দান কৰিব দান নহয় জমা কৰে এটা পুলত যাতে তেওঁলোকে এনেকৈ কাৰোবাক প্ৰয়োজন হ'লে সেই টকাটো দিব পৰা যায় So Seema, are you ready? এতিয়া ঠিক আছে Seema তেতিয়া তুমি ৰেডি নে তুমি হাজু নে সুধিছে Seema could not hide her excitement আৰু Seemaই তাৰ যি এক্সাইটমেণ্ট হয় সেই এক্সাইটমেণ্ট লুকাই ৰাখিব পৰা নাই মানে যি এক্সাইটমেণ্ট লুকাই ৰাখিব Yes madam হয় madam She responded enthusiastically কি কৈছে তাই খুব উৎসাহেৰে ৰেসপন্ড কৰিছে সহায় দিছে It was going to be all right though Seema as she headed back home. It was a bright sunny day and Seema thought the sun was shining more brightly on her today. Her heart brimmed with new dreams and the smile around the corner of her lips broadened like a flower in bloom. She could not wait to get home and tell Swati the good news. Together they would build a new future. It was going to be all right. এই সকলোবিলাক কি হয় ঠিক হৈ যাব এইটো সকলোবিলাক ঠিক হ'বলৈ গৈ আছে Seema ভাবিছে তো Seema thought হ'ব লাগিছিলে and as she headed back to home যেতিয়া নেকি ঘৰলৈ গৈ আছে ভাবি গৈ আছে যে এই সকলোবিলাক ঠিক হৈ যাব It was a bright sunny day আৰু এই দিনটো এটা খুব উজ্জ্বল আৰু উজ্জ্বল দিন আছিল আৰু sunny day আৰু ৰ'দৰ দিন আছিল and Seema thought the sun was shining more brightly on her today আৰু Seema ভাবিছে Seema thought that the sun was shining এই বেলিটো যেন আজি খুব বেছিকৈ জিলিকিছে বা বেছিকৈ পোহৰ দিছে তাৰ ওপৰত খুব বেছি মানে ৰ'দ দিছে brightly on her today তাৰ ওপৰত যেন হেন বেলি পোহৰটো বেছিকৈ পৰিছে মানে যেতিয়া মানুহৰ কিবা এটা ভাল লগা মুহূৰ্ত হয় তেতিয়া হ'লে আমি খুব ভাল হয় সকলোবিলাক আমি ভালে দেখো ঠিক তেনেকুৱা এটা অৱস্থা Seemaৰ হৈছে Her heart brimmed with new dreams and the smile around the corner of her lips broadened like a flower in bloom কি কৈছে Her heart brimmed তাই অন্তৰখন brim মানে পৰিপূৰ্ণ হয় fill up হৈ পৰা মানে ফুল হৈ পৰা with new dreams নতুন সপোন and smile around আৰু মুখৰ যিটো হাঁহি smile হাঁহিটো around corner মুখৰ যি her lips মুখৰ যি হাঁহিটো হেতু মানে উঠত বাগৰি মিলি খুব বহলকৈ broaden মানে কি হ'ব লাগিব widen বহলকৈ হাঁহি উঠত হাঁহি উঠিছে A flower in bloom like a flower in bloom যেনে পাহজেন ফুল যেনেকৈ বহল ফুল যে তেনেকৈ Seemaৰ হাঁহিটো এনেকৈ বহলকৈ বিয়পি পৰিছে She could not wait to get home and tell Swati the good news কি কৈছে She could not wait to get home তাই ঘৰত পোৱালৈকে কেতিয়া ঘৰত পাওঁ লাগিছে ৰখিব পৰা নাই ৱেইট কৰিব পৰা নাই and tell Swati আৰু Swatiক ক'ব the good news আৰু সেই ভাল খবৰটো Swatiক দিবলৈ ক'বলৈ মানে কেতিয়াবা লাগিছে Together they would build a new future আৰু তেওঁলোকে লগে ভাগে এখন নতুন ভৱিষ্যতৰ সপোন দিবা নতুন ভৱিষ্যত গঢ়াৰ সপোন দেখিছে বা গঢ়িব
সো আমি আজি এইটো ভিডিও তোমালোকৰ এ নিউ ডে এ নিউ ৱে এই লেসনটো পঢ়িলো তোমালোকে যদি লেসনটো আমি পঢ়োৱাত বুজাত কিবা অসুবিধা পাইছা যদি তোমালোক বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চয় কমেন্ট কৰিবা আমি নেক্সট ভিডিওত আকৌ যেটো আমি আলোচনা কৰিম তোমালোকে যেতিয়া বুজি নোপোৱা তেতিয়াহ'লে নিশ্চয় আকৌ আলোচনা কৰিম ভিডিওটো অকমান বেছি দীঘল হৈ গ'ল কাৰণ আমি লাইন বাই লাইন আমি আলোচনা কৰি আছো বা পঢ়ি গৈ আছো যাতে তোমালোকৰ পঢ়াত একো অসুবিধা নহয় গৈ তোমালোকে ইয়াৰ পিছতো যদি তোমালোক বুজাত কিবা অসুবিধা হৈছে যদি তোমালোকে বুজি পোৱা নাই বা পঢ়াৰ অসুবিধা তোমালোকে নিশ্চয় কমেন্ট কৰিবা আৰু যদি ভিডিও তোমালোকৰ ভাল পাইছা তোমালোকে হেল্পফুল হৈছে বুলি লাইক কৰিবা তোমাৰ ফ্ৰেণ্ডছত শ্বেয়াৰ কৰিবা আৰু ইয়াৰ নেক্সট ভিডিও বিলাকত আমি যিবিলাক তোমালোকৰ লেসন বিলাক আছে তাৰ ওপৰত অলৰেডি কোৱেশ্চন আনসাৰ বিলাকৰ ওপৰত আমি আলোচনা কৰি কোৱেশ্চন আনসাৰ বিলাক কৰি গৈ আছো গতি ইয়াৰ কোৱেশ্চন আনসাৰ গৈ থাকিম তোমালোকে যদি কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ ফৰ ওয়াচিং